এই সুখ মই ভোগ কৰিব লাগিব এই সুখ কেৱল প্ৰকাশ বৰুৱাৰ পৰিয়ালৰ হ'ব নোৱাৰিব পিছে আকাশৰ বই ক'ত যাৰ বাবে আহিছো তেওঁলোককে দেখোন দেখা নাই সিহঁত গাঁৱলৈ গৈছে আহি পাবহি ৰবা বা আমি যাওঁ পাৰ যদি মোক ক্ষমা কৰি দিব মই তোক বহুত দুখ দিছো পাগল কিয় তেনেকৈ কৈছ তই মোৰ ভণ্টি তই মোক দুখ দিবিনে সেইবোৰ ময়ো নাভাবো আৰু তইও নাভাবিবি মই জানো বা তই কিমান কষ্ট পাইছ আৰু মই তোৰ মৰমক সন্দেহ কৰি তোৰ কষ্ট আৰু বঢ়াইছো তইতো জানই মই আচলতে তোক দুখ দিম বুলি একো কথা কোৱা নাছিলো নাজানো কিয় খঙে উঠিল নে অভিমানী হ'ল মই তোক জানো নহয় চিন্তা নকৰিবি তই মই তোক ভুল বুজি থকা নাই আৰু নাকান্দিবি মই তোৰ চকুত চকু পানী চাব নোৱাৰো হাঁহি দে দুজনী বায়েৰ ভনীয়েৰৰ কন্দা কটা চলিয়ে আছে ইফালে আকাশে গাড়ীত ৰৈ আছে যাওঁ ৰবা আকাশক মাতি দিয়া নহলে মা কৈছিলো আস্তাক আহি মাত দি যাবলৈ সি আহিলে বহিব লাগিব বুলি আহিব বিচৰা নাই মাকে ফোন কৰি সোনকালে যাবলৈ কৈছে নালাগে দিয়া পেহী আৰহী তহঁত যা দেৰি কৰিব নালাগে তয়ো বল আকাশক মাত লগাই আহিবি বল ইমানখিনি পাছতো আস্থাই কেনেকৈ আহো মা তই কিন্তু গুৱাহাটীলৈ আহিবি আৰু নিজৰ যত্ন লবি তই ভালকৈ থাকিবি দেই সৰি আস্থা মই ইচ্ছা কৰিয়ে তোমাক মাত দিবলৈ নকলো মই নিবিচাৰো যে আৰোহীয়ে পুনৰ কষ্ট পাওক আৰু তোমাকো কষ্ট দিয়ক আৰোহী বহ চিন্তা কৰি নাথাকিবি ভালকৈ যাবি মা আহিছো আস্থা গৈ থাকো বাই আহিছো মা গাড়ী ৰখালা যে ইয়াতে ৰখালা যে মোলৈ মায়ে ফোন কৰিছিলে অলপ আগতে ঘৰত কোনোবা গেষ্ট আহিছে আমাক সোনকালে মাতিছে এটা কথা কোৱাচোন এফালে ক'ৰবাত শ্বৰ্টকাট ৰাস্তা আছে নেকি আছে আগৰ পৰা বাওঁফালে গ'লে শ্বৰ্টকাট হ'ব কিন্তু ৰাস্তাটোৰ মাজতে অলপ বেয়া আছে হয় নেকি একো নহয় সেইফালে যাম ब्रेक लगाना है चिंता नकर मैं आसो तुम्हें भय नकर ब्रेक फेल ब्रेक लगाना तुम्हें भय नकर मैं आसो चिंता नकर हे भगवान
নক'বা আৰু আকাশ আৰোহী 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 চাওঁ যাওঁৱেই দিয়া বহুত দেৰি ৱেইট কৰিলো যাব ৰ'বা আণ্টি অলপ দেৰি বহক কিমাননো বহিম মোৰ কথা বাৰু বাদেই দিয়া তোমালোকৰ বাবেহে বেয়া লাগিছে আকাশ আৰু বোৱাৰীৰ বাবে ইমান ধুনীয়া ছাৰপ্ৰাইজ প্লেনিং কৰিছা আৰু সিহঁতৰ খবৰেই নাই কৰবালে ফুৰিবলৈ যোৱা নাইতো নতুনকৈ বিয়া হোৱাৰ কথাটো হ'ব পাৰে আৰু সেই গাঁৱৰটো গুৱাহাটী ভালকৈ দেখাই নাই চ' আকাশে দেখুৱাব পাৰে আজিকালিৰ ল'ৰা বোৱাৰীবোৰে শাহু শহুৰৰ কথা ক'তনো গুৰুত্ব দিয়ে নাই নাই আণ্টি গুৰুত্ব দিয়ে আমাৰ আকাশ আৰু আৰোহী তেনেকুৱা নহয় আণ্টিয়ে ঠিকেই কৈছে গুৰুত্ব দিয়াহেঁতেন মায়ে ইমান বাৰ ফোন কৰাৰ পাছতো ইমান দেৰি আহি নাপায়নে ঠিক আছে দিয়া মই যাওঁ কোনোবাই শাহু শহুৰক গুৰুত্ব নিদিলেও মই দিওঁ মোৰ শাহু শহুৰ ঘৰত অকলে আছে নন্দন আহা নাই একো নহয় এক ছেকেণ্ড ৰ'বা আহা পথাৰৰ মাজৰ ঘৰ ফাৰ্ম হাউচৰ নিচিনাই লাগিছে তুমি 1 মিনিট ৰ'বা মই অলপ আগুৱাই গৈ চাই আহোঁ কিবা হেল্প পাওঁ নেকি তুমি অকলে ভয় কৰিবা নেকি বেছি বিষাইছে ৰ'বা গাড়ীত ফাৰ্ষ্ট এড বক্স আছে মই লৈ আহোঁ আগতে ঘৰৰ মানুহক খবৰ দিব লাগিছিল নেকি অঁ সেইটো হয় মাৰ 5টা মিছ কল আছে চাইলেণ্ট কৰি থোৱাৰ কাৰণে গমেই নাপালোঁ ইফালে ল' বেটাৰী ছুইচ অফ হোৱাৰ আগতে ফোন কৰিব লাগিব অঁ কৰা মোৰ ফোনটো ভাগি থাকিল টেনশ্যন নল'বা সকলো ঠিক হৈ যাব ৰ'বা মই কল কৰিম নন্দন অঁ বৰ্মা আলহীৰ কাৰণে খোৱা ৰেডি কৰ বৰ্তাৰকো দিবি কিমান আৰু ইহঁতৰ কাৰণে ৰৈ থাকিব হ'ব বাৰে বাৰে ফোন কৰি আছো ফোনটো ৰিচিভ নকৰে নকৰোঁ আৰু ফোন চোন ঠিক আছে বৰ্মা মই দি দিম বাৰু তেওঁলোকে দেৰি কৰিছে কিবা প্ৰব্লেমত পৰা নাইতো কিবা যদি প্ৰব্লেমত পৰিছে ফোন এটা কৰিতো খবৰ দিব পাৰে সেই আৰোহীজনী ইয়াৰ কাৰণে আনলাকি যেন পাইছোঁ টেনশ্যনৰ শেষ নাই মনে মনে থাকা কোন কাৰ বাবে লাকি কোন আনলাকি তুমি নাজানা চান্স পালে কেৱল আৰোহীৰ দুখ দেখা ঈশ্বৰৰ জীয়েকক বোৱাৰী কৰিব নোৱাৰিলাতো সেইকাৰণে অশান্তি পাইছা অঁ অশান্তি পাইছোঁ অশান্তি কেৱল ময়ে পোৱা নাই আকাশেও পাইছে তোমালোকে কোন সোণ কোন পিতল চিনি নোপোৱা সেয়ে অশান্তি পাইছা সময়ত সকলো গম পাবা কিয় ক'লে আৰু সেই কথাতে ইমান ভাল পোৱা হৈছে মায়ে ফোন ৰিচিভ কৰা নাই বিজি হৈছে ইফালে দাদাৰো ফোন লগা নাই মোক ক'বলৈ মন যোৱা নাই যিহে তেওঁ
টেনশ্যনটো কমৰ বদলিত মাৰ টেনশ্যন বঢ়াই দিব। তেন্তে মাক নাইবা মামাহঁতক জনোৱাটো ভাল। তেওঁলোকে ঘৰত ফোন কৰি জনাই দিব। সেইটো হ'ব পাৰে, ঠিক কৈছা। এনেকৈ বাৰে বাৰে ফোন কৰি থাকিলে চাৰ্জ শেষ হৈ যাব। ফোন কৰোঁ। বৰ লাজ পাইছো দেই আন্টি আৰু পাপাৰ ফ্ৰণ্টত। কি বা ভাবিছে তেওঁলোকে? ভাগ্য ভাল যে আমি আন গেষ্ট নামাতিলো। আকাশ ইমান ইৰেছপনচিবল হ'ব ভবাই নাছিলো। আচলতে আৰোহীৰ কবলত পৰিয়েই চেঞ্জ হৈছে। ইমান ৰাতি হ'ল একো খবৰেই পোৱা নাই। মোৰ কিন্তু বহুত টেনশ্যন হৈছে। আপুনি ইমান টেনশ্যন লৈছে, লাভ কি? সিহঁতেতো আমাৰ কথা ভবাই নাই। মেঘনা, মা ইমান টেনশ্যনত আছে, তুমি কমোৱাতকৈ আৰু বঢ়াইছাহে। এতিয়া মইহে টেনশ্যন বঢ়ালো। মা, আকাশে মোলৈ ফোন কৰিছিলে, কিন্তু মই বেলেগ এটা ফোনত বিজি থকাত ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ। পিছত মই কল বেক কৰিছিলোঁ, কিন্তু তাৰ ফোনটো ছুইচ অফ দেখুৱাই আছে। ছুইচ অফ? হে ভগৱান, একো বিপদ নহ'লেই হ'ল আৰু। ফোন। হেল্ল', সৰি, মোৰ কাৰণে তোমাৰ কষ্ট হ'ল। তুমি কিয় সৰি কৈছা? তুমিতো ইচ্ছা কৰি এক্সিডেণ্ট কৰোৱা নাই। পিছত বিষটো কমি যাব। ৰিলেক্স হোৱা। ভয় লাগিছে যদি মোৰ ওচৰতে বহাই। দেখিছে মা, আৰু সেই মাকক ফোন কৰিছে, তথাপি আমাক ফোন কৰা নাই। ইফালে আমি ইয়াত টেনশ্যনত মূৰ ঘমাই আছো। ৰ'বাচোন, সিহঁত বিপদত পৰিছে, ইমানকৈ ভাবি থকা নাই চাগে। সিহঁত বা এতিয়া ক'ত কেনেকে আছে? ইফালে ৰাতি হৈ আহিছে, বৰ ভয় লাগিছে। আকাশে গাঁৱৰ ভিতৰ ৰাস্তাবোৰ নাজানে,
আৰু সেইটো বেয়া ৰাস্তাৰে আনিব নালাগিছিল আচলতে আৰোহীৰ চাগে ঘূৰি ঘূৰি আহিবলৈ মন আছিল সেইকাৰণে এনেকুৱা হ'ল অন্তত আকাশেতো জানিব লাগিছিল আৰোহীয়ে যি কয় সি তাকেই শুনিবনে গাড়ীখন সোনকালে ভাল কৰি দিয়া মই গাড়ীখন ভাল হ'লে নাই চাই হ'ল যোৱা সোনকালে আহিবা ঠিক আছে